গণেশগুৰি ফাউণ্ডেশ্যনক অলেখ ধন্যবাদ। তেওঁলোকে যিটো এইটো পদক্ষেপ লৈছে, তেওঁলোকে প্ৰত্যেক বছৰে এইটো পৰিৱেশ দিৱসত গছ পুলি ৰোপণ কৰা তেওঁলোকৰ যিটো কাৰ্য এইটো খুব শলাগিবলগীয়া। আৰু যিহেতু আমি ডিপাৰ্টমেণ্টৰ ভাগেও গছ পুলি ৰোপণ কৰি থাকোঁ, বিতৰণ কৰি থাকোঁ। যোৱা বছৰো যেনেকৈ অমৃত বৃক্ষ আন্দোলন 1 পুলি গছ পুলি ৰোপণ কৰা হৈছে গোটেই অসমত, তেনেকৈও এই আমাৰ গণেশগুৰি ফাউণ্ডেশ্যনে নিজাববীয়াকৈ যিখিনি গছ পুলি ৰোপণৰ যিখিনি কাৰ্য হাতত লৈছে সেইটো খুব গুৰুত্বপূৰ্ণ বিষয়। এই আমাৰ গোলকীয় উষ্ণতাৰ এই যেনেকৈ টেম্পাৰেচাৰ এইবোৰ আমাৰ বাঢ়ি গৈ আছে, পৰিৱেশটো বেলেগ হৈ যায়। যেনেকৈ আপোনাৰ বৰষুণৰ কালত অতিমাত্ৰা বৰষুণ হয় আৰু তাপমাত্ৰাও বৰ্তমান বহুত বাঢ়ি গৈছে। সেইখিনি আমাৰ বেলেঞ্চ আনিবলৈ আমি প্ৰত্যেকজন মানুহে আগবাঢ়ি আহি এজোপা হ'লেও গছ নিজৰ বাগানত বা চৰকাৰী জেগাত ৰোপণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। সাংবাদিক বন্ধুসকল, লগতে আমাৰ এই বিদ্যালয়ত উপস্থিত হোৱা টুকুৰা আঞ্চলিক বন বিষয়া প্ৰমুখ্যে সকলো বিষয়ববীয়াসকল, আজি এটা বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমি যিহেতু বাগৰা গণেশগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণৰ ক্ষেত্ৰত আগবাঢ়িছোঁ, সেয়ে আমি এই গছপুলি ৰোপণেই নহয়, আমি ইয়াক সুৰক্ষা দিব লাগিব। লগতে আমি প্ৰত্যেকজন অভিভাৱকে আমি প্ৰত্যেকে একোটাকৈ গছপুলি ৰুই দেশৰ হকে আমি আগবঢ়াব লাগিব। কাৰণ গছ থাকিলেহে মানুহ থাকিব। সেয়ে আমি সেই বাণী উদ্দেশ্য আগত লৈ এই দিৱসত আমি এটা সংকল্প লোৱাটো আমাৰ কৰ্তব্য বা বাঞ্ছনীয়। 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি গোটেই ভাৰতবৰ্ষই জানে, ৱৰ্ল্ডে জানে। জানিলেও আমাৰ যি NGOৰ এই প্ৰথম পদক্ষেপ, আমি এই পদক্ষেপ আৰু 5 জুন বুলিয়ে নহয়, গোটেই বছৰটোতে কৰিব পাৰি। আমি এয়া মাথো আমাৰ এক চেষ্টাহে, আমি আৰু কৰি যাম আগলৈকে। গছ কিমান দৰকাৰী আমাৰ সকলোৱে জানে, কিন্তু এচাম শিক্ষিত এই ডেভেলপমেণ্টৰ নামত যি গছ বন ধ্বংস কৰিছে, এনেকুৱা কৰ্মৰ আমি বিৰোধ কৰি যাম। লগতে আমি ৰাইজক সজাগ কৰি যাম আৰু আমাক গোটেই আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা লাগিব। ইয়াকে কৈ আমাৰ গণেশগুৰি আঞ্চলিক ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰি আছোঁ আৰু ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহি সহায় সহযোগ কৰক। যি আমাৰ পাহাৰ তুৰুৱা বনাঞ্চলিক বিষয়ৰ কিছু পাহাৰ ধ্বংস চলি আছে, এইবিলাকৰ বিষয়লৈও আমি মাত মাতি আছোঁ। এচাম দুষ্ট চক্ৰই যি ৰঙা মাটি কাটে বা গছ কটা কৰি বিক্ৰী কৰা, এনেকুৱা কাৰ্য আমি বিৰোধ কৰি যাম আৰু অনাগত কৰি আছোঁ আৰু অনাগত দিনতো কৰি যাম। আৰু এনেকুৱা গছ পুলি ৰোপণকে ধৰি পৰিৱেশৰ বিষয়ে আমি অনাগত দিনতো এনেকুৱা পদক্ষেপ লৈ যাম।